Hello guys. আজি মই অন্য এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব তাৰ পিছত শেষলৈকে চাব আৰু চালেহে গম পাব মই আজি কিহৰ ওপৰত ভিডিওটো প্ৰস্তুত কৰিছো গতিকে আপোনালোকে চাব আপোনালোকে জানে এই কেইদিন সামাজিক মাধ্যমত হিট গৰম কৰি ৰাখিছিলে যে সুমি বৰা যিয়েনক নাটকীয়ভাৱে তেওঁ আত্মসমৰ্পণ কৰিলে আত্মসমৰ্পণ কৰাৰ পিছত তেওঁ জেলত থাকিলে জেলত থাকি বা অৰ্থাৎ নকমত থাকি তেওঁৰ যে কি অৱস্থা হৈছে আপোনালোক সকলোৱে গম পাই আছে সকলো জানি আছে বা সকলো সামাজিক মাধ্যমত সকলোৱে দেখা পাইছে কিন্তু তাৰে মাজতে সুমি বৰাৰ এটা ফোন ৰেকৰ্ডিং ওলাইছে তাত কল ৰেকৰ্ডিং এটা ওলাইছে এই কল ৰেকৰ্ডিঙত তেওঁ কি কৈছে কিহৰ ওপৰত বিবৃতি দিছে এই সম্পূৰ্ণ কথাখিনি জনাৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো আপোনালোকে চাব হঠাৎ সুমি বৰাৰ এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কল ৰেকৰ্ডিংটোত সুমি বৰাই ভায়েক বিশালৰ সন্দৰ্ভত ক'লে বিস্ফোৰক মন্তব্য সুমি বৰাৰ এই কল ৰেকৰ্ডিংটোৱে এতিয়া ৰাজ্যজুৰি খলকনি সৃষ্টি কৰিছে শুনো আহক সুমি বৰাৰ এই কল ৰেকৰ্ডিং মই নাই একো কাম কৰি ফুৰিবলৈ ফাৰ্ষ্ট অফ অল এইটো তাৰ বিজনেছ হয় মই প্ৰথমতে কৈছো তাৰ বিজনেছৰ লগত মোৰ একো সম্পৰ্ক নাই মোৰ নিজৰ এটা ব্যস্ত জীৱন আছে তাৰ মাজত মই আৰু গৈ পেলাই ঠিক আছে যদি এইটো অভিযোগ তেওঁলোকে তুলিছে মোক এনেকুৱা এজন মানুহ উলিয়াই দিলে হ'ল যোনে কয় যে মই তেওঁলোকক কৈছো গৈ পেলাই ইনভেষ্ট কৰা যদি এনেকুৱা এজন দুজন মানুহ যদি কোনোবাই যদি কয় তেন্তে মই এইখিনি মানি ল'ম আৰু মোৰ জীৱনটো ইনেই থকা জীৱন নহয় যথেষ্ট কাম আছে আৰু মই আকৌ এবাৰ কৈছো মই বিশালক তাৰ কণ্ঠটোত সেইখিনি লাইনত যাবলৈহে তাক মই বেছিকৈ প্ৰভাৱ কৰিছিলোঁ তুমি গান গোৱা গান কৰা আৰু মই তাক গান কৰিছো মই সেনেকৈ লগ পোৱা তাক বাকী সি ট্ৰেডিং কৰে তাৰ ইনভেষ্টাৰ্ছ কোন হয় মই কাকো চিনিও নাপাওঁ আৰু একো নাজানো আৰু এইখিনি বিষয় তাৰ লগত যোনে কাম কৰে হয়নে তাৰ লগত অফিচত যোনে কাম কৰে তাৰ লগত ডেফিনেটলি তাৰ কোনোবা মানুহটো আছে সেই তেওঁলোকেহে আনসাৰ দিব পাৰিব মোক কিয় সুধিছে আৰু মোৰ ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো কোনো ভাল নহয় ভাল হোৱাত না আজি মোৰ এনেকুৱা অৱস্থা নহয় 10টা মানুহ উঠি পেলাই মোৰ সৈতে কথা ক'লেথেন কোনোতো কোৱা নাই সবেতো মোক চিনি নাপাওঁ বুলিয়ে কৈছে দেখোন এতিয়া তো হেনুকা মানুহক মই ক'লো বুলি তেওঁলোকে গৈ পেলাই পইচা ৰাখিব এতিয়া যোনে মোৰ কাৰণে ষ্টেণ্ডে নাই লোৱা কোনো যদি এনেকুৱা কোনোবা মানুহ আছে তেন্তে মিডিয়া কি এইটো পাৱাৰ নাই নেকি গৈ পেলাই সুধিবলৈ যে কক আকৌ এনেকুৱা যদি প্ৰুফ থকা নে তেতিয়া লগাওক এলিগেশ্যনছ মই হেতুৱেটো চিঞৰি কৈছো যে একো প্ৰুফ নথকাকে এলিগেশ্যনছ কিয় লগাইছে যদি মোৰ সম্পত্তি দেখিছে মোৰ যদি পইচা দেখিছে মোৰ যদি এনেকা ক্লায়েন্টছ দেখিছে মই যদি সুন্দৰী হৈ পেলাই হেয়া কাম কৰি থাকো তেন্তে উলিয়াই দিলে হ'ল ন ইমান 7 দিনে উলিয়াব নোৱাৰিলে নেকি অকল উইদাউট তথ্য অকল নিজে কথাবোৰ কৈ থাকিলে হেডলাইন মোৰ ফটো লগাই মোৰ ভিডিঅ' লগাই পেলাই তে মানুহ দুটামান মাতি পেলাই কৈ দিলে হয় সবেতো ক'বই ন কোনোতো মোক ভাল পাইতো নিচিনাটো লগা নাই ভাল পোৱাত নে ছাপৰ্টত 10জন মানুহ থিয় হ'লহেঁতেন ইণ্ডাষ্ট্ৰী যদি সব মানুহ মোৰ ইমান চিনাকি হ'লহেঁতেন ইমান ভাল আৰু মোৰ বহুত কাম হ'লহেঁতেন মই যি কৰিছো নিজে কষ্ট কৰি ইণ্ডিভিজুৱেলি কাম কৰি আছো কোনো দেখোন চিনি নাপাওঁ বুলিয়ে কৈছে যিমানবোৰ লিষ্ট ওলাইছে এজন ইনভেষ্টাৰ হেজন ইনভেষ্টাৰ কিবা ইনভেষ্টাৰ তেওঁলোকে দেখোন চিনি নাপাওঁ বুলিয়ে ক'লে মোকে চিনি নাপায় দেখোন বিশাল ফুকনকে চিনি নাপায় তাৰপিছত মই ক'ৰ পৰা ইনভেষ্টাৰ জানি দিম ইমান চিম্পল লজিকটো ওলাই আছে মুখে আকৌ কৈছে মই আনি দিছো ক'ৰ পৰা আনি দিম মই নথি পত্ৰ দেখক প্ৰুফ মুখৰ আগত আনি দিলে ক'ব নহয় মিছা কথাটো নকয় সিম্পল হেল্ল' গাইস আপোনালোকে সুমি বৰাৰ কল ৰেকৰ্ডিং শুনিলে এটা প্ৰশ্ন হয় সঁচাকৈ সুমি বৰাই বিশাল ফুকনে কি কৰে নাজানিছিল নেকি না তেওঁ জানিও মিছা কথা ক'লে গতিকে আমি সকলো কথা জানাৰ কাৰণে আমি অপেক্ষা কৰিব নেক্সট ভিডিঅ' লৈ হেল্ল' গাইস আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল